নকৰি সম্পূৰ্ণলৈকে চাই থাকিব। ইয়াত কোনে কোনে আবেদন কৰিব পাৰিব আৰু শিক্ষাগত যিটো অৰ্হতা, বয়সৰ যিটো সময়সীমা আৰু সিলেকশ্যন প্ৰচেছটো সকলো তথ্য এটা ভিডিঅ'তে কৈ দিম। আপোনালোকে ভিডিঅ' স্কিপ নকৰি সম্পূৰ্ণলৈকে চাই থাকিব। ইয়াত চাব পাৰে নৰ্থ ইষ্টাৰ্ণ ৰেলৱে গেটমেণ্ট ৰিক্ৰুইটমেণ্ট 2026। ইয়াত গোটেইখিনি আপোনালোকক কৈ দিম, মানে কেনেদৰে আবেদন কৰিব লাগিব সেইটোৰ লগতে কৈ দিম। ইয়াত চাই থাকিব। ইয়াত আছে নৰ্থ ইষ্টাৰ্ণ ৰেলৱে গেটমেণ্ট ৰিক্ৰুইটমেণ্ট 2026। ইয়াত কি আছিল এপ্লাই অনলাইন ফৰ কি আছে যে টোটাল যিটো ভেকেঞ্চি আছে 6284 গেটমেন পোষ্ট মানে ভেকেঞ্চি পদ মুকলি হৈছে। ইয়াত চাব পাৰে অৰ্গেনাইজেশ্যন যিটো নেম হয় নৰ্থ ইষ্টাৰ্ণ ৰেলৱে। ইয়াত পোষ্ট নেম আছে গেটমেন, ট্ৰেকমেন, হেল্পাৰ, এছিষ্টেণ্ট, পইণ্টমেন। তাৰপিছত ইয়াত মেনশ্যন কৰি দিয়া আছে টোটাল যিটো ভেকেঞ্চি হয় 6284। তাৰপিছত কোৱালিফিকেশ্যন ইয়াত চাব পাৰে 10 পাছ। অনলি যদি মাত্ৰ আপোনালোকে কি আছিল মেট্ৰিক পাছ কৰিছে তেনেহ'লে ইয়াত আবেদন কৰিব পাৰিব। ইয়াত মানে শিক্ষাগত যিটো অৰ্হতা মেট্ৰিক পাছ কৰিলে ইয়াত আবেদন কৰিব পাৰিব। ইয়াক কোনো পাৰ্চেণ্টেজ নালাগে, জাষ্ট কি আছিল পাছ কৰিলে ইয়াত আবেদন কৰিব পাৰিব। সিলেকশ্যন প্ৰচিডিউৰ ইয়াত মেনশ্যন কৰি দিয়া আছে ৰাইটেন এক্সাম, মেডিকেল এক্সামিনেশ্যন, ডকুমেণ্ট ভেৰিফিকেশ্যন, মেৰিট লিষ্ট তাৰপিছত দিব। তাৰপিছত ইয়াত চাব পাৰে যিটো চেলাৰী হয় 25,000 প্লাছ দিব। সেইটো চেলাৰীটো দিয়া হ'ব মান্থলি যিটো চেলাৰী, আৰু গ্ৰেড পে যিটো দিব কি আছিল 1,800 মানে 1,800 টকা সেইটো গ্ৰেড পেটো দিব। এজ লিমিটটো ইয়াত চাব পাৰে মেক্সিমাম যিটো এজ লিমিট আছে ইয়াত কি 35 ইয়াৰ্ছ মানে কি আছিল 18ৰ পৰা মানে 18 বছৰৰ পৰা 35 বছৰলৈকে যাৰ ইয়াৰ ভিতৰত আছে তেনেহ'লে ইয়াত আবেদন কৰিব পাৰিব। আৰু জব লোকেশ্যনটো কি আছিল অল অভাৰ ইণ্ডিয়া। ইয়াত কি আছিল মোৰ সকলো ল'ৰা ছোৱালীয়ে ইয়াত আবেদন কৰিব পাৰিব, কিয়নো ইয়াত অল অভাৰ ইণ্ডিয়া বুলি কৈছে সেইকাৰণে। তাৰপিছত ইয়াত চাব পাৰে পোষ্ট যিটো কোৱালিফিকেশ্যন হয়, পোষ্ট নেম ইয়াত মেনশ্যন কৰি দিয়া আছে। এলিজিবল যি ক্ৰাইটেৰিয়া মানে কি এলিজিবল থাকিব, মানে এলিজিবল ক্ৰাইটেৰিয়া ইয়াত মেনশ্যন কৰি দিয়া আছে। পোষ্ট নেম আছে গেটমেন, ট্ৰেকমেন, কি আছে হেল্পাৰ, এছিষ্টেণ্ট, পইণ্টমেন। ইয়াত কি আছে মেনশ্যন কৰি দিয়া আছে যদি 10 পাছ কৰিছে অথবা 12 পাছ কৰিছে তেনেহ'লে ইয়াত আবেদন কৰিব পাৰিব। আৰু টোটাল ভেকেঞ্চি ইয়াত মেনশ্যন কৰি দিয়া আছে 6,284। তাৰপিছত এজ লিমিটটো ইয়াত মেনশ্যন কৰি দিয়া আছে। এজ লিমিট এজ চুন কি আছিল 5 জুলাই 2026। ইয়াত মানে মেনশ্যন কৰি দিয়া আছে এজ লিমিটটো। আৰু ইয়াত কি আছিল 18 পৰা 42 বছৰলৈকে মানে এজ যিটো লিমিট আছে 18 পৰা 42 বছৰলৈকে ইয়াত আবেদন কৰিব পাৰিব। আৰু পে স্কেলটো ইয়াত চাব পাৰিব মেক্সিমাম যিটো এজ মানে এজ ৰিলেক্সেশ্যন আছে সেইকাৰণে কি আছে 18 পৰা 42 বছৰ। সাধাৰণতে কি আছিল যিটো মানে আনৰিজাৰ্ভৰ ক্ষেত্ৰত কি আছে 18 পৰা 35 বছৰলৈকে। তাৰপিছত ইয়াত চাব পাৰে পে স্কেল ইয়াত কৈ দিলো যিটো মানে গেটমেন, ট্ৰেকমেন, হেল্পাৰ, এছিষ্টেণ্ট, পইণ্টমেন সেইকাৰণে কি আছে যিটো মানে চেলাৰী পে স্কেলটো দি হ'ব 25,000। তাৰপিছত ইয়াত ফ্ৰম এপ্লিকেশ্যন যিটো ফিজ হয় ইয়াত এপ্লিকেশ্যন ফিজটো ইয়াত মেনশ্যন কৰি দিয়া আছে। জেনেৰেল OBC আৰু MOBCৰ কাৰণে যিটো ফিজ দিব মানে মাচুল দিব লাগিব আবেদন কৰোঁতে 500 সেইটো কেছৰ টকাটো দিব লাগিব। আৰু ফিমেল SC STৰ কাৰণে কি আছে 250 টকা দিব লাগিব। আৰু নৰ্থ ইষ্টাৰ্ণ ৰেলৱে গেটমেন যিটো ৰিক্ৰুইটমেণ্ট যিটো চিলেকশ্যন যিটো প্ৰচেছ আছে ইয়াত মেনশ্যন কৰি দিয়া আছে চিলেকশ্যন প্ৰচেছটো। ইয়াত ফাৰ্ষ্টত আপোনালোকক মই কৈয়ে দিছোঁ, আপোনালোকে চাব পাৰে। তাৰপিছত ইয়াত ডিটেইলছত আৰু মেনশ্যন কৰি দিয়া আছে। ইয়াত কি আছে কম্পিউটাৰ বেছড মানে CBT হ'ব, কম্পিউটাৰত কি আছিল এক্সাম হ'ব, ফিজিকেল এফিচিয়েঞ্চি টেষ্ট হ'ব, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাৰপিছত মেডিকেল টেষ্ট, তাৰপিছত কি আছিল মেৰিট লিষ্ট দিব। তাৰপিছত ইয়াত চাব পাৰে যিটো মিনিমাম পাৰ্চেণ্টেজ অফ মাৰ্ক ফৰ ইলিজিবিলিটি ইন যিটো কেটেগৰী হিচাপত কি আছে যিটো পাৰ্চেণ্টেজ হিচাপত আনৰিজাৰ্ভৰ ক্ষেত্ৰত কি আছিল 40% লাগিব পাৰ্চেণ্টেজ মানে ইলিজিবিলিটি মানে সেইটো মাৰ্ক থাকিব লাগিব। EWS ৰ কাৰণে 40%, OBCৰ কাৰণে লাগিব 30%, SCৰ কাৰণে আছে 30%, STৰ কাৰণে আছে 30%। ইয়াত চাব দিব নৰ্থ ইষ্টাৰ্ণ যিটো ৰেলৱে গেটমেণ্ট যিটো ৰিক্ৰুইটমেণ্ট হাউ টু এপ্লাই কেনেদৰে আবেদন কৰিব লাগিব গোটেই প্ৰচেছটো ইয়াত দিয়া আছে। ইণ্ডিয়ান ৰেলৱে অফিচিয়েল ৱেবছাইটত গৈ কি আছিল চাব পাৰিব। চিলেকশ্যন যিটো মানে চিলেক্ট কৰিব লাগিব RRB ৰিজনেল অৰ্কেষ্ট্ৰেল RRC অৰ্কেষ্ট্ৰেল মেট্ৰ' ৰেলৱে সেইবিলাক কি আছিল আধাৰ কাৰ্ড দিব লাগিব। মানে যিটো আবেদন প্ৰক্ৰিয়া কেনেদৰে আবেদন কৰিব লাগিব সেইটো কথাবিলাক ইয়াত মেনশ্যন কৰি দিয়া আছে। তাৰপিছত ইয়াত দেখিব পাৰে নৰ্থ ইষ্টাৰ্ণ ৰেলৱে যিটো গেটমেণ্ট ৰিক্ৰুইটমেণ্ট এক্সাম যিটো পেটাৰ্ণ ইয়াত মেনশ্যন কৰি দিয়া আছে। এক্সাম পেটাৰ্ণটো ডিৰেকশ্যন কি আছিল 120 মিনিটছৰ ভিতৰত সেইটো কি আছিল মানে এক্সাম হ'ব। তাৰপিছত ইয়াত চাব পাৰে ছাবজেক্ট,
ছাবজেক্ট কি আছে, কোনটো ছাবজেক্টত কিমান মাৰ্ক থাকিব, কিমান কুৱেশ্যন থাকিব, সেইটো ডিটেইলছত ইয়াত দিয়া আছিল। এবিটিত থাকিব কি আছে 25 কুৱেশ্যন থাকিব, মাৰ্কত থাকিব 25। জেনেৰেল নলেজৰ কাৰণে কি আছে 25 কুৱেশ্যন 25 মাৰ্ক থাকিব। ৰিজনিঙৰ কাৰণে 25 মাৰ্ক 25 কুৱেশ্যন। ইংৰাজীৰ কাৰণে কি আছে 25 আৰু মাৰ্ক থাকিব, কুৱেশ্যন থাকিব 25। তাৰপিছত টোটাল কি আছে কুৱেশ্যন থাকিব 100 আৰু মাৰ্ক থাকিব 100। আৰু যদি আপোনালোকে লিংকটো বিচাৰে তেনেহ'লে মই ডিছক্ৰিপশ্যনৰ লিংকটো দি দিম, তাৰ পৰা আপোনালোকে নটিফিকেশ্যনটো চাব পাৰিব অথবা তাৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব। আৰু যদি ফাৰ্ষ্ট টাইমৰ কাৰণে ভিডিঅ'টো চাই আছে এতিয়ালৈকে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু কি আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে কি আছে ভিডিঅ'টোত লাইক এটা কৰি দিব। হ'ব, আপোনালোকৰ কাৰণে নেক্সট আৰু এটা ভিডিঅ' আনিম। আপোনালোকৰ যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে শ্বেয়াৰ আৰু কৰি দিব। হ'ব।